খঙৰ ভমকত আনক মানসিকভাৱে আঘাত নকৰিব। মনত ৰাখিব খং নামী চণ্ডাল। কেনেকৈ নিয়ন্ত্ৰণ কৰিব খং? এষাৰ কথা আছে, খং নামী চণ্ডাল। খঙত হিতাহিত জ্ঞান হেৰুৱাই মানুহে কেতিয়াবা নকৰিবলগীয়া কামো কৰে, কিন্তু পিছত অনুশোচনাত দগ্ধ হয়। তেতিয়া ভয়ংকৰ পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হয়। সেয়ে যিমান পাৰে খঙৰ পৰা আঁতৰি থাকিব লাগে। কেৱল মানসিকভাৱেই নহয়, শাৰীৰিকভাৱেও খং দমন কৰিব পৰাটো মংগলজনক। মনত ৰাখিব, আপোনাৰ খঙৰ বাবে আন কাৰোবাৰ অনিষ্ট হ'ব পাৰে আৰু কাৰোবাৰ অনিষ্ট কৰাৰ অধিকাৰ আপোনাৰ নাই। গতিকে খং উঠিলে নিজকে সংযত কৰক। পিছে কেনেদৰে খং নিয়ন্ত্ৰণ কৰিব আপুনি? খং কমাবৰ বাবে কৰক ধ্যান। ধ্যান কৰিলে মনে শান্তি পায়। এইদৰে ধ্যান কৰিলে ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ শিকিব পাৰি। খোজকাঢ়িলেও খং কমাব পাৰি। খং উঠিলে খোজকাঢ়ি নিজৰ মনটোক শান্ত কৰি খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ মন পচন্দৰ গীত শুনি খং কমাবলৈ চেষ্টা কৰক। খং নিয়ন্ত্ৰণ কৰাৰ এটা ভাল উপায় হ'ল নিজকে কিছু সময় শান্ত কৰি ৰখা আৰু কথা কোৱাৰ পূৰ্বে অলপ চিন্তা কৰা। পাৰিলে সেই সময়ত অকলশৰে থাকক। খং উঠিলে দীঘলকৈ উশাহ লওক। মুঠতে আপোনাৰ খঙৰ বাবে যাতে কাৰো একো অনিষ্ট নহয়, তাৰ বাবে এনেধৰণৰ কিছু কৌশল অৱলম্বন কৰিব পাৰে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।